জয় হিন্দ সকলোকে জানভ্য চেনেলত স্বাগতম জনাইছোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ বাবে তলৰ কোনটো কাৰক স্থিৰে থাকে। শ্ৰেণীবদ্ধ সজ্জা কি? যদি ৰোধককেইটা এটাৰ পিছত এটা যদি সংযোগ কৰা হয় বৰ্তনীত, তেতিয়া ইয়াক আমি শ্ৰেণীবদ্ধ সজ্জা বুলি কওঁ। শ্ৰেণীবদ্ধ সজ্জাত কি হয়, প্ৰতিটো ৰোধকৰ মাজেৰে যোৱা প্ৰবাহৰ মান একে থাকে, ই বেলেগ নহয়। শ্ৰেণীবদ্ধ সজ্জাত কিন্তু ৰোধকৰ মান বেলেগ বেলেগ হ'ব পাৰে, প্ৰতিটো ৰোধকৰ মান বেলেগ বেলেগ হ'ব পাৰে, R1, R2, R3, R4 এনেদৰে হ'ব পাৰে, অৰ্থাৎ সিহঁতৰ মান বেলেগ বেলেগ হ'ব পাৰে। আকৌ প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ। যদি প্ৰতিটো ৰোধকৰ ৰোধৰ মান বেলেগ আৰু বিভৱ ভেদ বেলেগ প্ৰতিটো ৰোধকৰ দুই মূৰৰ, তেতিয়াহ'লে ক্ষমতাও বেলেগ হ'ব। গতিকে এই অপশ্যনবোৰৰ ভিতৰত আমি চাব লাগিব কোনটো আমাৰ শুদ্ধ উত্তৰ হ'ব। আমাৰ প্ৰশ্নত কি কৈছে, শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ বাবে তলৰ কোনটো কাৰক স্থিৰে থাকে, অৰ্থাৎ পৰিৱৰ্তন নহয়, প্ৰতিটো ৰোধৰ কাৰণে একেই থাকে। বিভৱ ভেদ প্ৰতিটো ৰোধৰ কাৰণে একে থাকেনে? নাথাকে। প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ শ্ৰেণীবদ্ধ সজ্জাত। চ' বিভৱ ভেদ আমাৰ শুদ্ধ উত্তৰ নহ'ব। ৰোধ চোৱা, ৰোধ R1, R2, R3, R4 এনেদৰে ৰোধৰ মান বেলেগ বেলেগ হ'ব পাৰে। গতিকে আমাৰ অপশ্যন বিটো শুদ্ধ নহয়। তাৰপিছত আহিছে প্ৰবাহ। প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহৰ মান একে, অৰ্থাৎ একে প্ৰবাহ প্ৰবাহিত হয় প্ৰতিটো ৰোধকৰ মাজেৰে, গতিকে প্ৰবাহটো হ'ব স্থিৰ। ক্ষমতা, যিহেতু প্ৰতিটো ৰোধকৰ ৰোধৰ মান আৰু দুই মূৰৰ বিভৱ ভেদ বেলেগ বেলেগ, গতিকে ক্ষমতাও বেলেগ বেলেগ হ'ব, গতিকে ক্ষমতাও স্থিৰ নহয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব চি, প্ৰবাহ। দুই নম্বৰ প্ৰশ্ন, ৰোধকতাৰ SI একক হ'ল, ৰোধকতাৰ SI একক কি? ৰোধকতাৰ SI একক হ'ল অপশ্যন বি, ওম মিটাৰ। 3 নম্বৰ প্ৰশ্ন, যদি দুটা ৰোধক R1 আৰু R2 শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয়, তেনেহ'লে সমতুল্য ৰোধ হ'ব। যদি দুটা ৰোধক R1 আৰু R2 যদি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, তেতিয়াহ'লে শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধ কি হ'ব? RS = R1 + R2। এতেকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, R1 + R2। 4 নম্বৰ প্ৰশ্ন, পৰিবাহীডালৰ দৈৰ্ঘ্য দুগুণ কৰিলে ৰোধৰ মান কি হ'ব? 4 নম্বৰ প্ৰশ্ন, পৰিবাহীডালৰ দৈৰ্ঘ্য দুগুণ কৰিলে ৰোধৰ মান কি হ'ব? আমি জানিব লাগিব পৰিবাহী এডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। পৰিবাহীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক, আৰু পৰিবাহীডালৰ ৰোধ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। এতেকে চোৱা, আমাৰ প্ৰথম সমীকৰণটোত চোৱা, যদি পৰিবাহীডালৰ দৈৰ্ঘ্যৰ মান দুগুণ কৰা হয়, তেতিয়াহ'লে আৰৰ মান কি হ'ব? দুগুণ হ'ব, হয়নে? যিহেতু পৰিবাহীডালৰ ৰোধ সমানুপাতিক পৰিবাহীডালৰ দৈৰ্ঘ্য, গতিকে পৰিবাহীডালৰ দৈৰ্ঘ্য যিমান গুণে বাঢ়িব, আৰৰ মানো সিমান গুণেই বাঢ়িব। এতেকে পৰিবাহীডালৰ দৈৰ্ঘ্য দুগুণ কৰিলে ৰোধৰ মান কি হ'ব? দুগুণ হ'ব। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বি, দুগুণ হ'ব। 5 নম্বৰ প্ৰশ্ন, বৈদ্যুতিক ক্ষমতাৰ SI একক কি? বৈদ্যুতিক ক্ষমতাৰ SI একক কি? এ নম্বৰ অপশ্যনটো আমাৰ কি দিছে? জুল। জুল হ'ল শক্তিৰ SI একক, জুল হ'ল কাৰ্যৰ SI একক, আৰু জুল হ'ল তাপৰ SI একক। বি নম্বৰ অপশ্যন, ৱাট হ'ল ক্ষমতাৰ SI একক। চি নম্বৰ হ'ল ওম হ'ল ৰোধৰ SI একক।
ডি নম্বৰ কুলম কুলম হ'ল আধানৰ এছআই একক এতেকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ওৱাট ওৱাট আমাৰ ক্ষমতাৰ এছআই একক 6 নম্বৰ প্ৰশ্ন তলৰ কোনটো সূত্ৰ বৈদ্যুতিক ক্ষমতা নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় কি দিছে তলৰ কোনটো সূত্ৰ বৈদ্যুতিক ক্ষমতা নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয় আমি কি জানো আমি জানো যে P = IV বা VI P = IV সো ইয়াত এ নম্বৰ অপচনটো আছে P = IV তাৰপিছত বি নম্বৰ অপচনটো আমাক জানিব লাগিব বি নম্বৰৰ অপচনটো কি দিছে P = I²R হয় নে নহয় আচ্ছা আমি কি জানো V = IR ওমৰ সূত্ৰৰ পৰা আমি কি পাইছো V = IR এতেকে ভিৰ ঠাইত যদি আমি IR বহুৱাই দিওঁ আমি কি পাম ভিৰ ঠাইত IR বহুৱালে আমি পাম I²R গতিকে বি নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব হয় তাৰ পিছত আমি আকৌ কি পাম আমি ওমৰ সূত্ৰৰ পৰাই আমি কি পাম I = V/R এতিয়া যত I আছে তাত আমি যদি V/R বহুৱাই দিওঁ তেতিয়াহলে আমাৰ কি হ'ব আমি জানো যে P = IV এতিয়া I ৰ ঠাইত আমি যদি V/R বহুৱাই দিওঁ কি হ'ব চোৱা V/R বহুৱালে আমি পাম V²/R গতিকে আমি কি পাইছো বৈদ্যুতিক ক্ষমতা P = VI P = I²R আৰু P = V²/R এই তিনিটা হয় সো এ নম্বৰ আছে IV বি নম্বৰ আছে I²R সি নম্বৰ আছে V²/R গতিকে তিনিওটা শুদ্ধ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওপৰৰ আটাইকেইটা 7 নম্বৰ প্ৰশ্ন সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকৰ বাবে তলৰ কোনটো কাৰক স্থিৰে থাকে সমান্তৰাল সজ্জা আমি সমান্তৰাল সজ্জাৰ বিষয়ে জানিব লাগিব সমান্তৰাল সজ্জাত কি হয় ৰোধকবোৰ সমান্তৰালভাৱে বৰ্তনীৰ সংযুক্ত কৰা থাকে হয় সমান্তৰালভাৱে থাকে সমান্তৰাল সজ্জাত কি হয় প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱভেদ একে প্ৰতিটো ৰোধকৰ দুই মূৰৰ বিভৱভেদ কি থাকে সমান্তৰাল সজ্জাত একে থাকে আৰু সমান্তৰাল সজ্জাত কি হয় প্ৰতিটো ৰোধকৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ মান বেলেগ বেলেগ কাৰণ ইয়াত যদি বৰ্তনীটোৰ মুঠ প্ৰবাহ যদি I হয় তেতিয়াহলে I এইটো বিন্দুত অহাৰ লগে লগে ই কি হ'ব I ভাগ হৈ যাব এটা I যাব R1 ৰোধকৰ মাজেৰে I1 প্ৰবাহ আৰু আনটো যাব R2 ৰোধকৰ মাজেৰে I2 প্ৰবাহ আৰু আনটো প্ৰবাহ যাব R3 ৰ মাজেৰে I3 প্ৰবাহ এতেকে প্ৰতিটো ৰোধৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ মান বেলেগ বেলেগ কিন্তু প্ৰতিটো ৰোধৰ দুই মূৰৰ বিভৱভেদ কিন্তু একে V তাৰ পিছত আমি চাম বিভৱভেদ একে প্ৰবাহ বেলেগ বেলেগ আমি পাইছো ৰোধ অৰ্থাৎ সমান্তৰাল সজ্জাত চোৱা প্ৰতিটো ৰোধৰ মান বেলেগ বেলেগ হ'ব পাৰে হয় সো ৰোধ বেলেগ হ'ব পাৰে ৰোধ স্থিৰ নহয় ক্ষমতা যদি প্ৰবাহ আৰু ৰোধ বেলেগ হয় তেতিয়াহলে ক্ষমতাও কি হ'ব বেলেগ বেলেগ হ'ব পাৰে প্ৰতিটো ৰোধকৰ ক্ষমতা গতিকে এই প্ৰশ্নটোত আমাৰ কোনটো স্থিৰে থাকিব সমান্তৰাল সজ্জাত কোনটো স্থিৰে থাকে এ নম্বৰ অপচন বিভৱভেদ বৰ্তনীটোৰ কাৰণে আৰু ৰোধকবোৰৰ দুই মূৰৰ বিভৱভেদ একে থাকে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বিভৱভেদ 8 নম্বৰ প্ৰশ্ন যদি তিনিটা ৰোধক 6 ওহম 9 ওহম আৰু 18 ওহম সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেনেহলে সমতুল্য ৰোধৰ মান কিমান হ'ব 6 ওহম 9 ওহম আৰু 18 ওহম সমান্তৰাল সজ্জাত আমি কি জানো আমি জানো যে সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ 1/Rp = 1/R1 plus 1/R2 plus 1/R3 হয়নে তেতিয়াহলে আমাৰ 1/R1 R1 ৰ ঠাইত আমি কি লিখিম ইয়াত 1/6 প্লাস R2 ৰ ঠাইত লিখিম আমি 1/9 প্লাস R3 ৰ ঠাইত লিখিম আমি 1/18 এতিয়া আমাক কি কৰিব লাগিব 6 9 আৰু 18 ৰ লসাগু উলিয়াব লাগিব 6 9 আৰু 18 ৰ লসাগু কিমান হ'ব 6 9 আৰু 18 ৰ লসাগু হ'ব 18 এতিয়া 6 18 ত কেইবাৰ যাব 6 18 ত যাব 3 বাৰ 3 আৰু 1 পূৰণ কৰিলে 3 × 3
প্লাস 9 18 কেইবাৰ যাব দুবাৰ যাব 2 গুণ 2 18 কেইবাৰ যাব এবাৰ যাব হয়নে 18 18ত এবাৰ যাব গতিকে ইয়াত 1 হ'ব এতেকে কি হ'ব ইয়াত 3 + 2 + 1 6 6/18 এটা কটাকটি কৰিলে 6 18ত কেইবাৰ যাব 3 বাৰ যাব আমি কিমান পাম 1/3 আমি কি পাইছো 1/r = 1/3 পাইছো এতেকে r ৰ মান কি হ'ব এতেকে r ৰ মান হ'ব r = 3 ওহম এতে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ 3 ওহম 9 নম্বৰ প্ৰশ্ন জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ মতে তলৰ কোনটো সূত্ৰ শুদ্ধ জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰ জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰটো কি আছিল জুলৰ তাপীয় ক্ৰিয়াৰ সূত্ৰটো আছিল যে কোনো পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হলে পৰিবাহীডালত তাপ উৎপন্ন হয় আৰু এই তাপ পৰিবাহীৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ বৰ্গৰ সমানুপাতিক পৰিবাহীডালৰ ৰোধৰ সমানুপাতিক আৰু পৰিবাহীডালৰ মাজেৰে চালিত হোৱা প্ৰবাহ অৰ্থাৎ পৰিবাহীডালৰ মাজেৰে কিমান সময়ৰ বাবে চালিত হৈছে সেই সময়ৰ সমানুপাতিক গতিকে আমি কি পাম ইয়াত আমি পাম পৰিবাহীডালত উৎপন্ন হোৱা তাপ কাৰ সমানুপাতিক পৰিবাহীডালৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ বৰ্গৰ সমানুপাতিক পৰিবাহীডালত উৎপন্ন হোৱা তাপ আৰু কাৰ সমানুপাতিক পৰিবাহীডালৰ ৰোধৰ সমানুপাতিক পৰিবাহীডালত উৎপন্ন হোৱা তাপ আৰু কাৰ সমানুপাতিক হ'ব পৰিবাহীডালৰ মাজেৰে কিমান সময়ৰ বাবে প্ৰবাহ প্ৰবাহিত হৈছে সেই সময়ৰ সমানুপাতিক গতিকে আমি এই তিনিটা সমীকৰণ যদি আমি সংযোগ কৰি দিওঁ আমি পাম h = I²RT h = I²RT গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি h = I²RT 10 নম্বৰ প্ৰশ্ন যদি এটা 10 ওহম ৰোধকৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ 2 মিনিটৰ বাবে চালিত হয় তেন্তে ৰোধকটোৱে কিমান তাপ উৎপন্ন কৰিব ইয়াত আমাক কি দিয়া আছে ইয়াত আমাক r ৰ মান দিয়া আছে 10 ওহম i ৰ মান দিয়া আছে 5 এম্পিয়াৰ t ৰ মান আছে 2 মিনিট গতিকে উৎপন্ন হোৱা তাপ আমি কি দি লিখিম h = উৎপন্ন হোৱা তাপৰ মান কি হ'ব সোৱা r আছে i আছে t আছে আৰু r i t আৰু h ৰ সম্পৰ্ক থকা সমীকৰণ কোনটো আছিল আমাৰ ইয়াতে আছিল 9 নম্বৰ প্ৰশ্ন অপচন সি যেটো আমাৰ শুদ্ধ উত্তৰ ওলাইছিল h = I²RT সো h = I²RT এটো আমাৰ শুদ্ধ হয়নে এটো উৎপন্ন হোৱা তাপৰ ফৰ্মুলা সো i ৰ মান কিমান 5² r ৰ মান কিমান 10 আৰু t কিমান দিছে আমাৰ 2 মিনিট 2 মিনিটক আমাক কি কৰিব লাগিব সেকেন্ড লৈ ল'ব লাগিব কাৰণ ইয়াত কি আছে যিটা অপচন আছে তাৰ প্ৰতিটোতে জুল আছে আৰু জুল কেতিয়া হ'ব যেতিয়া সময় সেকেন্ডত থাকিব সো 2 মিনিটক সেকেন্ড লৈ পৰিৱৰ্তন কৰিব হলে আমি কি কৰিব লাগিব 1 মিনিটক আমি সেকেন্ড লৈ পৰিৱৰ্তন কৰিব হলে আমি 60 ৰ পূৰণ কৰি অৰ্থাৎ 1 মিনিটৰ 60 সেকেন্ড অৰ্থাৎ 2 মিনিটত কিমান হ'ব তেতিয়া হলে কিমান সেকেন্ড হ'ব 2 মিনিটত 60 2 লগত 60 পূৰণ কৰিব লাগিব ওকে এতিয়া আমাৰ এটো পূৰণ কৰিলে আমি কিমান পাম 25 আৰু 2 পূৰণ কৰিলে আমি পাম 50 50 আৰু 10 পূৰণ কৰিলে আমি পাম 500 500 * 60 কিমান হ'ব 30000 সো ইয়াত আমাৰ হ'ব 30000 একক কি হ'ব আমাৰ জুল মনত ৰাখিবা উৎপন্ন হোৱা তাপ বা তাপৰ এসআই একক জুল সকলোকে ধন্যবাদ জনাইছো এই ভিডিওটো চোৱাৰ বাবে যদি এই ভিডিওটোত আলোচনা কৰা প্ৰশ্নবোৰ ভালে লাগিছে তেতিয়া হলে ভিডিওটি লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা